চুকাফাৰ বৰ অসমক তেওঁলোকে আকৌ নতুনকৈ বৰ অসম কৰিব তাৰমানে কি ধুবুৰী বাংলাদেশৰ পৰা মানুহবোৰ আনি তেওঁলোকে বৰ অসম পাতিব কাৰণ কংগ্ৰেছৰ লগততো আৰু হিন্দু সম্প্ৰদায় বা অসমীয়া মানুহখিনিতো নাই মানে আপুনি এইটোৱে বুজাইছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেইটো পালন কৰি দেখায় একেবাৰে সত্য যে ভাৰতীয় জনতা পাৰ্টি এটা এনেকুৱা দল যিটো দলে নিজৰ মিত্ৰ পাৰ্টি দলবিলাকক যথেষ্ট সন্মান দিয়ে কংগ্ৰেছৰ অধ্যক্ষা আছিলে সোনিয়া গান্ধী তেখেতে কৈ থাকে 33% আনিব লাগে কিন্তু তেওঁলোকে কেতিয়াও ৱৰ্কআউট কৰা নাছিল নমস্কাৰ আজি আমাৰ ষ্টুডিঅ'ত মানে জেটিংছয়ে যে আমাক সুবিধা দিছে ব্ৰডকাষ্ট কৰাৰ কাৰণে স্পেচিয়েলি আপোনাৰ ইলেকশ্যনৰ কাৰণে এই বিষয়ত আজি আমাৰ এজন বিশেষ ব্যক্তি আহিছে খুব পৰিচিত ব্যক্তি তেওঁ হৈছে জুৰি শৰ্মা বৰদলৈ বাইদেউ নমস্কাৰ আজি আহিল ইমান সময় দিব পৰা নাই 4-5 দিন আপোনাক বিচাৰি আছোঁ সেইটো নহয় একজেক্টলি আমাৰ যিহেতু ৰাজনৈতিক দলৰ লগত আমি জড়িত সাংগঠনিকভাৱেও আমাৰ বহুত কাম কাজ থাকে আৰু দলে যিহেতু সুযোগ এটা দিছে কাম কৰাৰ দলৰ যথেষ্ট আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে ভোট বিজয় যাত্ৰাৰ পৰা এতিয়া জন আশীৰ্বাদ যাত্ৰালৈকে সেইবোৰ কামত আমি ব্যস্ততাত আছোঁ সেইকাৰণে হয়তো সময়টো আপোনাৰ লগত মিলাব পৰা নাই অকল সমষ্টিতে আপুনি মানে ব্যস্ত থকা নাই দলতো আপুনি চাগে ব্যস্ততা বাঢ়িছে দায়িত্ব বহুত আপোনাৰ স্পোক পাৰ্চনো হয় আমি সাংগঠনিক মানুহ কাৰ্যকৰ্তা আমি কাৰ্যকৰ্তা হিচাপে দায়িত্ব দলে য'ত দিয়ে তাতে কাম কৰোঁ মোৰ গৃহ জিলা গুৱাহাটী আৰু গৃহ সমষ্টি মধ্য গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী চেণ্ট্ৰেল সেই সূত্ৰে মই অলপ গুৱাহাটী চেণ্ট্ৰেলৰ লগত জড়িত হৈ থাকোঁ সেইটো সমষ্টি হিচাপে মই ক'ব পৰা এতিয়াও নাই কাৰণ কিয় দলে যি সিদ্ধান্ত ল'ব সেইটোৱে শেষৰ সিদ্ধান্ত হ'ব আৰু যিহেতু আমাৰ দলত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আমি যিখিনি শিকিছোঁ এইটো কোনো ধৰণৰ এনেকুৱা আমাৰ প্ৰিন্সিপলেই নাই যে কোনোবাই নিজকে কেণ্ডিডেট বুলি ক'ব আমাৰ দলৰ এইটোৱেই আদৰ্শ আমি কোনোৱে নিজক প্ৰাৰ্থী বা প্ৰত্যাশী বুলি ক'বলৈ আচলতে নালাগে আৰু সেই সিদ্ধান্ত সেই আদৰ্শ মই নিজে শিৰোধাৰী কৰি লৈছোঁ আৰু মই কেতিয়াও নাভাবোঁ যে এনেকৈ কোনেও হয়তো কোনোবাই যদি কয় তেওঁলোকৰ নিজৰ কথা কিন্তু মই নিজকে কেতিয়াও প্ৰাৰ্থী বা প্ৰত্যাশী বুলি ভবাও নাই দলে যদি সিদ্ধান্ত লয় এইটো দলৰ কথা মোৰ নিজৰ যিখিনি কাৰ্যকৰ্তা হিচাপে দায়িত্ব সেই দায়িত্ব মই পালন কৰি গৈছোঁ গৃহ সমষ্টি বুলি মোৰ নিজৰ আত্মীয় স্বজন আছে গুৱাহাটী চেণ্ট্ৰেলত সেইকাৰণে অলপ কাম কৰিবলৈ কেতিয়াবা বেছিকৈ যোৱা হয় সেইটো হিচাপে মই কাম কৰিছোঁ এনেই খুব মানে আপোনাৰ নামটো আহি আছে গুৱাহাটী চেণ্ট্ৰেলত সেইটো মই সৌভাগ্য বুলি ক'ম যদি আহি আছে ৰাইজৰ আশীৰ্বাদ বুলি ল'ম কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলৰ মৰম আৰু আশীৰ্বাদ হিচাপে ল'ম শুভাকাংক্ষীসকলৰ শুভেচ্ছা হিচাপে ল'ম নাম যদি আহি আছে যোনটো আপুনি কৈছে কাম কৰা মানুহৰ মুখে মুখে আপোনাৰ নামটোৱে বেছি প্ৰচাৰ দেখা পাই আছোঁ তাকেই ক'লোঁ আশীৰ্বাদ আৰু মই আচলতে খুব নিজকে অলপমান আধ্যাত্মিক ফালেও মই জড়িত মই ভাবোঁ যে ঈশ্বৰে যি বিচাৰিছে সেয়াই হ'ব আৰু ঈশ্বৰৰ যিটো সিদ্ধান্ত আমাৰ সিদ্ধান্ত আমি যি চিন্তা কৰোঁ তাতকৈ বহুত ওপৰত পাৰফেক্ট সিদ্ধান্ত কৰে তেখেতৰ সিদ্ধান্ত একেবাৰে পাৰফেক্ট সেইকাৰণে ঈশ্বৰৰ মহিমা আমি বুজি নাপাওঁ আমি ভাবোঁ কিবা এটা হয় কিবা এটা কিন্তু যিটো হয় সেয়াই আমাৰ কাৰণে ভাল এতিয়া জীৱনত কেতিয়াবা দুখ পাইছানে নাই দুখটো মানুহৰ জীৱনত দুখ নাথাকিলে সুখৰ কেনেকৈ পৰিভাষাটো পূৰ্ণ হ'ব কেতিয়াবা বহুত দুখ পাইছোঁ মানে বহুত সুখো পাইছোঁ যে সেইকাৰণে পৰিভাষাটো বুজি পাওঁ সেই দুখ পালে ভগৱানক যি দিছে এই মানে আপুনি হেপী নে সেই দুখটো যে দিয়ে একেলগে চাওক আজি যে মই আপোনাৰ লগত বহি আছোঁ বহু দুখ পাৰ কৰি আহি আজি এইষাৰ কথা কৈছোঁ কাৰণ মোৰ জীৱনৰ এটা ভাল সময় গৈছে কাৰণ মোৰ বয়সো ইমান কম নহয় যথেষ্ট অতিক্ৰম কৰিছোঁ জীৱন যাত্ৰা আৰু যথেষ্ট দুখ সৰুকালতে মই ক্লাছ 6ত আছিলোঁ যেতিয়া মই পিতৃক হেৰাওঁ সেইকাৰণে মই ভাবোঁ যে পিতৃ নাথাকে পিছলৈকে লাহে লাহে হয় আৰু দুখ আহে জীৱনত কিন্তু যেতিয়া ইমান কম বয়সত অল্প আয়ুসত মই ইমান ডাঙৰ এটা দুখ পাইছোঁ মই নকওঁ যে মই দুখ পোৱা নাই কিন্তু মোৰ ঈশ্বৰৰ প্ৰতি অটুট বিশ্বাস আৰু প্ৰভু ঈশ্বৰে যি চিন্তা কৰিছে ভালৰ কাৰণে কৰিছে আৰু মোৰ দেউতাক প্ৰভু ঈশ্বৰে নিশ্চয় তেখেতৰ শ্ৰীচৰণত জাগা দিছে আজি তেখেতে য'ত আছে তেখেতৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদত মই এই যাত্ৰা অতিক্ৰম কৰি আছোঁ ক'ত পাইছোঁ নাজানো কিন্তু ৰাইজৰ মাজত যে আপুনি ক'লে
ৰাইজৰ মাজত কিবা এটা চৰ্চাত আছোঁ, তাৰমানে কিবা এটা কৰি আছোঁ, আৰু সেয়াই চাগে ঈশ্বৰৰ আশীৰ্বাদ বা আপোনালোকৰ চেণ্ট্ৰেল গুৱাহাটী যে কৈ আছে তাত বহু বছৰ ধৰি এটা গতিতে গৈ আছে, এটা পৰিৱৰ্তন বিচাৰে সদায় ৰাইজে। চাওক, চেণ্ট্ৰেল গুৱাহাটীটো নতুনকৈ হৈছে, আগতে পশ্চিম গুৱাহাটী আছিল। পশ্চিম গুৱাহাটী বুলি ক'লে এটা বৃহৎ অঞ্চল, বহুত দীঘলীয়া বা বহুত ডাঙৰ অঞ্চল আছিল। তাৰে ভোটাৰো 2,80,000 অতিক্ৰম কৰি গৈছিল, প্ৰায় 3 লাখৰ চান্দুবি চুইছিলে, আৰু চান্দুবিটো পলাশবাৰীত পৰিছিলে, ৰাণী, জিমিৰি গাঁও, তেনেকুৱাকৈ বহুত মাতাইখা, পূৰা মেঘালয় টাচ কৰিছে। মেঘালয় এটা আমাৰ ডুৱেল ভোটাৰো আছে তাতে, আছিলে তাতে কিছু সংখ্যক মানুহে অসমতো ভোট কৰিছিল, যিটো আমাৰ এতিয়া 2021 চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পদক্ষেপ লোৱাৰ পিছতহে এই ডুৱেল ভোটাৰৰ ছিষ্টেমবোৰ মানে সমস্যাবোৰ সমাধান হ'বলৈ গৈছে। যিটো বৰ্ডাৰৰ মানে ষ্টেট বৰ্ডাৰ, ইণ্টাৰ ষ্টেট বৰ্ডাৰৰ যোনটো সমস্যা, সেইটো আগতে আছিলে। মই 2016 যেতিয়া উপনীত হৈছিলোঁ নিৰ্বাচনত, তেতিয়া বৃহৎ সমষ্টি এটা দেখা পাইছিলোঁ। আৰু তাতে ধৰকচোন ইমান ডাঙৰ সমষ্টিটোত BJP আৰু AGP এটা, আমাৰ যিহেতু NDA চৰকাৰ, আমি আজিও কওঁ যে ভাৰতীয় জনতা পাৰ্টি এটা এনেকুৱা দল যিটো দলে নিজৰ মিত্ৰ পাৰ্টি দলবিলাকক যথেষ্ট সন্মান দিয়ে, আৰু সেই যিটো মিউচুৱেল ৰেচপেক্ট এজনৰ আনজনৰ প্ৰতি, এটা দলৰ আনটো দলৰ প্ৰতি, সেইটো বেলেগ দলত দেখা নাপায়। ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শ, সেই আদৰ্শত আমি আটাইবোৰ যিবিলাক জনজাতীয় বা জাতীয়তাবাদ থকা যিবোৰ দল আছে, সংগঠন আছে, আমাৰ লগত একত্ৰিত হৈছে, যোনে অসমৰ আচলতে ভালটো বিচাৰে, অসমৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰে, অসমৰ যিটো আমাৰ ঐতিহ্য, সেই ঐতিহ্যক বচাই ৰখাৰ কথা চিন্তা কৰে, আমাৰ নিজৰ অস্তিত্বৰ, অসমীয়া যিবোৰ খিলঞ্জীয়া অসমীয়া, যিবোৰ আচলতে আমি অসমীয়া বুলি কওঁ, তেওঁলোকৰ ঐতিহ্য বা তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰে, আমি চব একেলগে আছোঁ। সেইকাৰণে NDA আমি NDA চৰকাৰে গঠন কৰিম, মংগলৰ। সেইকাৰণে আমাৰ NDA, আপুনি যিটো কথা ক'লে যে সমষ্টিটো NDAৰ হাততে আছে। সেইকাৰণে, আৰু কিন্তু ইয়াতে এটা কিন্তু আহি পৰে, যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাবোৰ যথেষ্ট সক্ৰিয় হৈ আছে, আৰু যথেষ্ট তেওঁলোকে কামো কৰি আছে। তেওঁলোকে এটা ইচ্ছা কৰিছে যে চেণ্ট্ৰেল গুৱাহাটী এটা নতুনকৈ যিহেতু সমষ্টি হৈছে, অলপমান পশ্চিম গুৱাহাটীৰ পৰা বেছিভাগ ইয়াতে এইটো অঞ্চলত সমাহিত হৈছে চেণ্ট্ৰেল গুৱাহাটীত। সেইকাৰণে এইবাৰ বিচাৰিছে যে চেণ্ট্ৰেল গুৱাহাটীত অন্তত NDA চৰকাৰ হ'ব, কিন্তু BJPৰ যিটো প্ৰতীক, আমাৰ পদুম ফুল, কাৰ্যকৰ্তাসকলে বিচাৰিছে। আৰু ময়ো কাৰ্যকৰ্তা হিচাপে সেই চেণ্টিমেণ্টটোৰ লগত ময়ো আৱেগিক অলপ, যে পদুম ফুল বিচাৰোঁ। মুখৰ পৰা এইখিনি শুনি আছোঁ, মহিলাক মানে বেছি অগ্ৰাধিকাৰ দিয়া বুলি শুনি আছোঁ। আমাৰ এইবাৰৰ বুলি নহয়, আমাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা নেতৃত্ব দিছে, মহিলাক যথেষ্ট অগ্ৰাধিকাৰ দিছে, আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া শব্দৰে নহয় বা ভাষাৰে নহয়, কৰ্মৰে কৰিছে। তেখেতে এনেধৰণৰ কাম কৰিছে, য'ত আমাৰ ৰাষ্ট্ৰপতিৰ কথা আপুনি ক'লে, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী, তেখেত আমাৰ ৰাষ্ট্ৰৰ মহামহিম, তেখেত ৰাষ্ট্ৰপতি। তেখেতৰ কথা, তেখেত এগৰাকী মহিলাটো মহিলাই, কিন্তু এটা এগৰাকী আদিবাসী মহিলা। এই কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 4টা জাতিৰ কথাই কৈছিলে। মহিলাক এটা জাতি হিচাপে লৈছে, যিটো সদায় পিছপৰি থাকে, তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব, আগবঢ়াই লৈ যাব লাগিব। যুৱসকলৰ কথা কৈছে, কৃষকসকলৰ কথা কৈছে, দলিতসকলৰ কথা কৈছে, এই 4টা জাতিৰ কথা তেখেতে কৈছে। এই 4টা জাতি, বেলেগ জাতি তেখেতে কোৱা নাই, কিন্তু ইয়াতে কোনো আপাৰ কাষ্ট, লোৱাৰ কাষ্ট বুলি কথা নাই। এইকেইটাই জাতি, মহিলাক এটা জাতি হিচাপে তেখেতে কেটেগৰাইজ কৰিছে। 4টা জাতিৰ কথাই কৈছে তেখেতে, কৃষক, মহিলা, যুৱ আৰু দলিতসকল যিসকল পিছপৰি আছে, তেওঁলোকৰ যদি উত্থানৰ কথা চিন্তা কৰা যায়, তেতিয়াহে প্ৰকৃত ভাৰতবৰ্ষখন আগবাঢ়ি যাব। আমি বিশ্বগুৰুৰ কথা যোনটো কওঁ, বিশ্বগুৰু কওক, বিশ্ব বন্ধুৰ কথা কওক, আমাৰ এই 4টা যেতিয়া কেটেগৰী, মই তেখেতে জাতি হিচাপে কেটেগৰীৰ কথাই কৈছে, এই কেটেগৰী কেইটাক যেতিয়া আপলিফ্ট কৰা যাব, আচলতে ভাৰতীয় জনতা পাৰ্টিক বহুতে বুজি নাপায়। ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ অন্তৰ্দয়াৰ কথা কয়, যিটো আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়জীয়ে দি থৈ গৈছে এটা আদৰ্শ। আমাৰ আদৰ্শৰ মতে এইবিলাক যিবোৰ পিছপৰি থকা জাতি, জনজাতি, তেখেতসকলক যেতিয়া আগুৱাই আনিব, তেতিয়াহে ভাৰতবৰ্ষখনৰ বিকাশ হ'ব। ইয়াতে মহিলাৰ কথা আহি পৰিল। মহিলাক যেতিয়াই ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত আহিছে বা আমাৰ ভাৰতবৰ্ষক সেৱা কৰাৰ এটা
সুযোগ পাইছে তেতিয়াই কিন্তু মহিলাক অগ্ৰাধিকাৰ দিছে অকল ৰাজনৈতিক ক্ষেত্ৰতে নহয় চাওক এবাৰ 33% যিটো ৰিজাৰ্ভেশ্যনৰ ইমান বছৰৰ এটা সমস্যা ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছৰ সময়ত কিমান আছিল আৰু মই এই কথাটোৱে কৈ আছোঁ নহয় 33% ৰিজাৰ্ভেশ্যনৰ যোনটো বিলটো পাছ হোৱা আইন হিচাপে হৈছে কেতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনিলে যোৱা ইয়াত টেবল কৰি কিন্তু কংগ্ৰেছৰ অধ্যক্ষা আছিলে সোনিয়া গান্ধী তেখেতে কৈ থাকে 33% আনিব লাগে কিন্তু তেওঁলোকে কেতিয়াও ৱৰ্কআউট কৰা নাছিল যে আনি এই বস্তুটো পাছ কৰিব লাগে তেওঁলোকৰ তাৰমানে এইটো কেতিয়াও তেওঁলোকৰ উইল নাছিল কৈছিল যাতে মানুহখিনি মহিলাকো তেওঁলোকে ভোট বেংক হিচাপে ইউজ কৰিব বিচাৰিছিল যিহেতু কংগ্ৰেছে সদায় ভোট বেংক হিচাপে ইউজ কৰে কাৰো বিকাশ নিবিচাৰে মহিলাৰ বিকাশ কেতিয়াও কংগ্ৰেছে বিচৰা নাই সোনিয়া গান্ধী হওক প্ৰিয়ংকা গান্ধী হওক তেওঁলোকৰ অকল পৰিবাৰ কেন্দ্ৰিক যোনটো ৰাজনীতি তাতে তেওঁলোকে দেখাব বিচাৰে যে আমি যিহেতু আছোঁ আমি মহিলাৰ কথাটো কওঁ কিন্তু আচলতে তেওঁলোকে কোনো দিন এই আৰক্ষণৰ কথা প্ৰকৃততে প্ৰেক্টিকেলি কেতিয়াও চিন্তাই কৰা নাই যিটো চিন্তা আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আৰু কৰি তেওঁ আজি এই আইন হিচাপে পৰিণত কৰিলে মানে আপুনি এইটোৱে বুজাইছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেইটোৱে পালন কৰি দেখায় একেবাৰে সত্য আৰু মইতো ভাবোঁ ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ এটা ৰাজনৈতিক দল যোনে ৰাজনীতি অকলে নকৰে যোনে সঁচাকৈ বিকাশৰ কথা কয় আজি যদি এইটো কথা কওঁতে মই এটা কথাই ক'ম সবকা সাথ সবকা বিকাশ যিটো এটা শ্লোগান নহয় প্ৰকৃততে এই কথাখিনি আমি দেখা পাইছোঁ প্ৰত্যেকটা মানুহ আপুনি যদি আজি অৰুণোদয়ৰ কথাই কওঁ অৰুণোদয় এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী আঁচনি এই আঁচনিটোৰ যদি কথা কওঁ ইয়াতে অন্ত্যোদয়ৰ কথাই লুকাই আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া আমি বেলেগ কমিউনিটিৰ কথা কওঁ আজি আমি অস্তিত্বৰ যেতিয়া কথা কৈছোঁ অসমৰ আমি সঁচাকৈ কিছুমান জনজাতিৰ কথা আমি কওঁ যদি আমাৰ অসমখনৰ যেনেকৈ ধুবুৰী বৰপেটা এটা এনেকুৱাকৈ জনজাতিৰ এটা কমিউনিটিয়ে অগ্ৰসৰ কৰি গৈ আছে য'ত সেই জাগাৰ আমাৰ ডেমোগ্ৰাফি বদলি গৈছে আমাৰ তাৰে যিটো পপুলেশ্যন পেটাৰ্ণ বদলি গৈছে কিন্তু আজি যদি তালৈকেও যাওঁ তাতেও কিন্তু অৰুণোদয় পাইছে তাৰ মানে তেওঁলোকেও পাইছে আজি তেওঁলোকেও কিছুমান যদি তেওঁলোক ভাৰতীয় হয় সঠিককৈ যদি ভাৰতীয় হয় কিন্তু এই কথাবোৰ কংগ্ৰেছে ক'ব বিচাৰে যে আমি সাম্প্ৰদায়িক আমি হিন্দুৰ কথা কওঁ নিশ্চিতভাৱে আমি হিন্দুৰ কথা কওঁ আমি গৌৰৱান্বিত আমি হিন্দু বুলি আৰু হিন্দু ৰাষ্ট্ৰ এখন হোৱাটোও বিচাৰোঁ কাৰণ এই ভাৰতবৰ্ষখন আমাৰ ধৰ্মৰ ভিত্তিত বিভাজন কৰিছিলে কোনে কৰিছিলে কংগ্ৰেছে কৰিছিলে ধৰ্মৰ ভিত্তিত কোনে কৰিছিলে তেতিয়াতো ভাৰতীয় জনতা পাৰ্টী নাছিল তেতিয়া কংগ্ৰেছ আছিল কংগ্ৰেছে ধৰ্মৰ ভিত্তিত যদি বিভাজন কৰি পাকিস্তান দিছিলে তেনেহ'লে সঁচাকৈ এই ভাৰতখন কাৰ হ'ব লাগিছিল হিন্দুৰ হ'ব লাগিছিল কিন্তু আমি হিন্দুৰ কথা কওঁ ঠিকেই কিন্তু আমি মুছলমান যিসকল ভাৰতত আছে যোনে নিজক ভাৰতীয় বুলি ভাবে যোনে ভাৰতৰ সন্তান বুলি নিজকে গৰ্বিত অনুভৱ কৰে আৰু যোনে ভাৰত মাতা কি জয় ক'বলৈ অলপমানো তেওঁলোকে সংকোচ বোধ নকৰে সেইবোৰ মানুহৰ কাৰণেতো আমি কাম কৰিছোঁ নহয় আমাৰ যোনটো চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেতিয়াও কোনো কমিউনিটিৰ ওপৰত আমি কেতিয়াও তিৰস্কাৰো কৰা নাই বা আমি তেওঁলোকক হেও কৰা নাই বা তেওঁলোকৰ যিটো অধিকাৰ সেই অধিকাৰ নিদিয়াকৈ থকা নাই যি মানুহৰ যোগ্য ব্যক্তিক যি যোগ্য স্থান দিব লাগে যোগ্য আঁচনি দিব লাগে প্ৰত্যেকটা বস্তু দিয়া গৈছে আচলতে প্ৰকৃততে সবকা সাথ সবকা বিকাশৰ যিটো শ্লোগান আমাৰ সত্য ৰূপে আমি উপস্থাপনো কৰিছোঁ আৰু আমাৰ চলিও গৈ আছে এক্সিকিউশ্যন হৈছে আজি আপুনি ক'লে যে মহিলাৰ কথা বা পিছপৰাৰ কথা প্ৰত্যেকটা ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰতিশ্ৰুতি যেনেধৰণৰ প্ৰতিশ্ৰুতি দিছে সফল ৰূপে ৰূপায়নো কৰিছে আৰু এয়াই হ'ব 2026তো আমাৰ প্ৰতিশ্ৰুতি যি আমি দিম আখৰে আখৰে পালন কৰিম সেয়া মোৰ বিশ্বাস আমাৰ নেতৃত্বৰ ওপৰত সেয়াই হৈছে পাৰ্থক্য ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী দল বুলি কওঁতে মই কংগ্ৰেছৰ কথাই বিশেষকৈ ক'ম আৰু কংগ্ৰেছে বিৰোধ কৰোঁতে বিজেপিৰ বিৰোধ কৰোঁতে কেতিয়া তেওঁলোকে ভাৰত বিৰোধী হৈ গৈছে তেওঁলোকে গম নাপালে আজি মই খুব দুৰ্ভাগ্য আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ উপসভানেত্ৰী হিচাপেও মই দুৰ্ভাগ্য বুলি কৈছোঁ কাৰণ হয় ৰাহুল গান্ধী আমাৰ ষ্টাৰ কেম্পেইনাৰ য'তে ৰাহুল গান্ধী যায় তাতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় হয় কিন্তু সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যও কিন্তু এটা অপজিশ্যন পাৰ্টি বিৰোধী দল যেতিয়া খুব দুৰ্বল হৈ যায় গণতন্ত্ৰৰ কাৰণে খুব ভাল লক্ষণ নহয় কিন্তু
ভাৰতৰ আজি এটা এনেকুৱা দুৰ্ভাগ্য যে তেওঁলোক বিৰোধী দল হৈ থকা নাই, ভাৰত বিৰোধী হৈ গৈছে। আজি পাকিস্তানৰ লগত তেওঁলোকৰ মিতিৰালি, আজি ডিপ ষ্টেটৰ লগত তেওঁলোকৰ যিটো বন্ধুত্ব, ডিপ ষ্টেটৰ কথা এতিয়া ক'বলৈ গ'লেতো বহুত দীঘলীয়া হ'ব। যদি আপুনি চব ক্ষেত্ৰতে চায়, আজি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বা ভাৰত তোড়ো যাত্ৰা বুলিয়েই ক'ম মই, লাডাখ লেহলৈ গৈছিল, তাতে কাক কাক লগ পাইছিলে, সেই নামবোৰ যদি ওলাই পৰে সেয়া ডিপ ষ্টেটৰ লগত কানেক্টেড। আজি যদি গৌৰৱ গগৈৰ পত্নী যিটো NGOৰ লগত জড়িত, সেই NGOটো কাৰ পৰা ফাইনেন্সড হৈ আছে? পাকিস্তানৰ যিখন আমাৰ সেইটো নিজে স্বীকাৰো কৰিছে একেবাৰে, আৰু এয়া চব ডিপ ষ্টেটৰ লগত জড়িত। আৰু ডিপ ষ্টেটৰ কথা কি? ভাৰতখনক কেনেকৈ অস্থিৰ কৰিব লাগে, ভাৰতৰ নিৰাপত্তাক কেনেকৈ সদায় এটা অস্থিৰ পৰিৱেশত ৰাখিব পৰা যায়, সেইটো তেওঁলোকৰ চিন্তা। এতিয়া মানুহবিলাক শিক্ষিত হৈ গৈছে বহুত, মানুহে গম পাইছে ক'ৰ পৰা ডেভেলপমেণ্ট হৈ আছে। সম্পূৰ্ণ মানুহে গম পোৱা নাই, অধিকাংশ মানুহে গম পাইছে যে ডেভেলপমেণ্ট কাৰ দ্বাৰা হৈ আছে। যদি এনেও BJP কাৰ্যকৰ্তা নহওঁ বুলিও কৈ যদি এনে কোনোবা এজন মানুহকো যদি সোধোঁ ক'ৰ পৰা ডেভেলপমেণ্ট হৈ আছে, তেওঁলোকে নিজে কয়। তে আপুনি কিমান বিশ্বাসী যে তেওঁলোকৰ কংগ্ৰেছ চৰকাৰে জানো পাৰিব এইবাৰ? চাওক, জাকিৰ সিকদাৰ কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৱৰ্কিং প্ৰেছিডেণ্ট, তেখেতে কৈছে মিয়াৰ ভোটেৰে আমাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। মই আজি আপোনাৰ এই শ্ব'টোৰ জৰিয়তেই ক'ব বিচাৰোঁ, এয়া কেতিয়াবা অসমবাসীয়ে মানি ল'ব নেকি? মিয়াৰ ভোটেৰে এজন মানুহক মুখ্যমন্ত্ৰী কেতিয়াবা পাতিব নেকি? যি মিয়া বুলি ক'লে কি বুজায় এইটোতো বুজি পায় আপুনি। মিয়া বুলি ক'লে আমি পমুৱা বাংলাদেশী, সেই যে ইলিগেল ইমিগ্ৰেণ্টছ বুলি যাক কওঁ, সেইবিলাকৰ ভোট এতিয়াও তেওঁলোকে সেইটোকেই বিচাৰি আছে যে তেওঁলোকৰ ভোটেৰে তেওঁলোকে কংগ্ৰেছে আজি মুখ্যমন্ত্ৰী পাতিব। ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কিবা থাকিব পাৰে নেকি? আজি যদি মই কওঁ তেওঁলোকে আমচুৰ পৰা এজন ব্যক্তিৰ নামেই ক'ব নিবিচাৰোঁ, তেওঁলোকৰ নাম লোৱা মোৰ দৰকাৰ বুলি নাভাবোঁ। তেওঁলোকে কৈছে ধুবুৰীক আমি শিৱসাগৰ আৰু ধুবুৰীক একে কৰি ল'ম। তেওঁলোকে কৈছে ধুবুৰী আনি পেলাই অসমখন বৰ অসম, এটা আপোনালোকে শ্লোগান দেখিবচোন, চাবচোন, ৱালত লিখা আছে নতুন বৰ অসম গঢ়িম। বৰ অসমটো আগৰ পৰাই আছে। বৰ অসম গঢ়িছিল কোনে? চুকাফা। সেই চুকাফাৰ বৰ অসমক তেওঁলোকে আকৌ নতুনকৈ বৰ অসম গঢ়িব। তাৰমানে কি? ধুবুৰী বাংলাদেশৰ পৰা মানুহবোৰ আনি তেওঁলোকে বৰ অসম পাতিব। কাৰণ কংগ্ৰেছৰ লগততো আৰু হিন্দু সম্প্ৰদায় বা অসমীয়া মানুহখিনিতো নাই, যিখিনি আছে মিয়াখিনিহে আছে। আজি যদি মিয়াখিনিক আকৌ, তাৰমানে তেওঁলোকৰ এটা ষড়যন্ত্ৰ চলিয়ে আছে, যিটো ষড়যন্ত্ৰ ছাদুল্লাৰ দিনৰ পৰা চলি আছিলে, যে বাংলাদেশৰ পৰা মিয়াবোৰ পমুৱাসকলক আনি তেওঁলোকৰ ভোট বেংক পাতিব। আৰু তেওঁলোকে ধুবুৰীত যেনেকৈ মই অলপ আগতে ক'লোঁ, ধুবুৰীৰ এটা ডেম'গ্ৰাফি চেঞ্জ হৈ গৈছে। আমাৰ সত্ৰৰ যিখন ঠাই বৰপেটা, সেইখন এতিয়া মিয়াৰ দখললৈ যাবলৈ ধৰিছে। ঠিক তেনেকৈ তেওঁলোকে তাৰমানে শিৱসাগৰকো টাৰ্গেট কৰি লৈছে। আৰু শিৱসাগৰৰ নাম মই ল'বই লাগিব, কাৰণ অখিল গগৈ অলপ কেইদিনমান আগলৈকেতো কংগ্ৰেছৰ লগতে আছিলে, এতিয়াও যে নাই মই নাভাবোঁ, কাৰণ কংগ্ৰেছৰ মিতিৰালিটো বৰ লাভ হেট এটা ৰিলেশ্যনশ্বিপ। অখিল গগৈ এতিয়াই আপোনাৰ কংগ্ৰেছৰ লগত থাকে, অলপ দিন পিছতেই চাব যে আকৌ বিৰুদ্ধে কথা কৈছে। এতিয়া নিৰ্দিষ্ট এটা কোনো আচলতে কংগ্ৰেছে ৰাখিব নোৱাৰেতো। কংগ্ৰেছে মিত্ৰজোঁট বুলি তেওঁলোকৰ কনচেপ্টে নাই। তেওঁলোকৰ কনচেপ্ট হৈছে তেওঁলোকে কেনেকৈ শাসনলৈ আহিব লাগে, আৰু মিয়াৰ ভোটখিনিৰ ওপৰত তেওঁলোকৰ টাৰ্গেট যেনেকেই নহওক কিয় মিয়াৰ ভোটখিনি পাব লাগে। কিন্তু আজি যদি মই কওঁ, অসমীয়া মুছলমান মানুহ কংগ্ৰেছৰ লগত নাই। অসমীয়া মুছলমান মানুহ, খিলঞ্জীয়া অসমীয়া, মই অসমীয়া বুলি ক'লেই খিলঞ্জীয়াৰ কথাই কৈছোঁ। আমাৰ পাঁচবিধ মানে ইয়াত কৈয়ে দিছে, জালা, চৈয়দ, দেশী, যিখিনি আমাৰ খিলঞ্জীয়া মুছলিম মানুহ, তেওঁলোকে বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত আহিব লাগে। ভাৰতীয় জনতা পাৰ্টীয়ে যি বিকাশৰ এটা অনিৰুদ্ধ যাত্ৰা আৰম্ভ কৰিছে, সেই অনিৰুদ্ধ যাত্ৰা যাতে স্তব্ধ নহয়, আগবাঢ়ি গৈ থাকে। চব সম্প্ৰদায়ৰ মানুহে বিচাৰিছে, প্ৰত্যেক জনজাতিৰ মানুহে বিচাৰিছে। কাৰ্বি আংলং কওক, ডিমা হাছাও কওক, BTR কওক, বৰপেটাতো বহু সংখ্যক আপোনাৰ খিলঞ্জীয়া অসমীয়া মুছলমান আছে। বৰপেটাত আছে, কিন্তু তেওঁলোকে নিজে আজি সংকটত মানে আছে। তেওঁলোকে নিজে চিন্তা কৰি আছে যে তেওঁলোকৰ অস্তিত্ব আজি নোহোৱা হৈছে। কাৰণ এটা সময় আছিল য'ত অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ লগত মিলি পেলাই বিহু পাতিছিল, কিন্তু আজি মিয়াসকলে নিজৰ বিহু কি বস্তু তেওঁলোকে পাহৰি যাব ধৰিছে। আজি তেওঁলোকে আমাৰ জুবিন গাৰ্গ, আমাৰ হৃদয়ৰ আমঠু, জুবিন গাৰ্গৰ মায়াবিনী গানটো
দায়াবিনী কৰি তেওঁলোকে এনেকুৱা বিকৃত কৰাৰ চেষ্টা কৰিছে, এয়া মই নাভাবোঁ ভুল বুলি। এয়া তেওঁলোকৰ ইচ্ছাকৃত, মিয়াসকলৰ ইচ্ছাকৃত এটা ষড়যন্ত্ৰ, আমাৰ সংস্কৃতিক বিকৃত কৰাৰ এটা ষড়যন্ত্ৰ। এই জ্বলন্ত সমস্যাটো সমাধান হ'বনে বাইদেউ? আমাৰ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত, যে তেখেতে কৈছে 2026ত নিৰ্বাচিত হৈ আহিলে আমাৰ অসমৰ যিমান জ্বলন্ত সমস্যা আছে নিৰ্মূল কৰিব। আৰু মোৰ বিশ্বাস, মোৰ যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত বিশ্বাস আছে, আমাৰ কেন্দ্ৰীয় আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদৰ ওপৰত বিশ্বাস আছে, অসমখনলৈ তেখেতৰ যিটো মৰম, তেখেতৰ আশীৰ্বাদ আছে, সেইখিনিৰ ওপৰত আমাৰ বিশ্বাস আছে, আশ্বাস আছে, প্ৰত্যেক অসমবাসীৰো আছে। আৰু মই ভাবোঁ এই সঁচাকৈ জ্বলন্ত সমস্যাবোৰ সমাধান হ'ব, পূৰ্ণৰূপে সমাধান হ'ব। আৰু যিটো আমি আৰু 5টা বছৰ আমাৰ হাতত পাওঁ, নিশ্চিতভাৱে আমি এইখিনি সমাধান কৰিব পাৰিম। জুবিন গাৰ্গ তেখেতে ন্যায় পোৱাক লৈ পেলাই বহুত কিবা কিবি কৈ আছে। আমাৰ ডক্টৰ ভূপেন হাজৰিকা ছাৰৰ কাৰণে যিমানখিনি কৰিছে কোনো চৰকাৰে কৰিব পৰা নাই, একমাত্ৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কৰা ষ্টাইলবিলাক এনেকুৱা ধৰণৰ, সময় লয় আৰু খুব সুন্দৰ কাম কৰে। এই ন্যায় বিষয়ত মই আপোনাক সোধোঁ। চাওক, মই এটা কথাই ক'ম, আজি অসমৰ প্ৰতি যিটো মৰম বা যিটো চকুৰে ভাৰতীয় জনতা পাৰ্টীয়ে চাইছে, আমাৰ অসমৰ সন্তান, সুসন্তান ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ, তেখেতক যিটো সন্মান ভাৰত ৰত্নৰ কোনে দিছিলে? সেয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিছিলে। আজি আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষালৈকে কোনে স্বীকৃতি দিলে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিছে। আজি মোৰ খুব অন্তৰখন মানে ভাঙি যোৱাৰ নিচিনা লাগে যেতিয়াই মই জুবিন গাৰ্গৰ কথা, আমি জুবিন দা বুলিয়ে কওঁ, জুবিন দাৰ কথা যেতিয়াই আহে, মোৰ এতিয়াও বিশ্বাস নহয় জুবিন দা যে নাই। কিন্তু জুবিন দাৰ ন্যায়, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিমান চিন্তা কৰিছে, মইতো নাভাবোঁ বেলেগ চৰকাৰে কেতিয়াবা চিন্তা কৰিব পাৰিব। জুবিন দাৰ বিয়োগৰ কথা, মৃত্যু শব্দটো ক'বলৈও মোৰ মানে বুকুখন কঁপি যায়। খবৰটো পোৱাৰ লগে লগে কোন ৰাজনৈতিক দলে বাৰু নিজৰ কেম্পেইনিং প্ৰক্ৰিয়া বন্ধ কৰি দিছিল, স্থগিত কৰি দিছিল? কংগ্ৰেছেতো কৰা নাছিল, ৰাইজৰ দলেতো কৰা নাই, লুৰিণজ্যোতিৰ দল এজেপিয়েতো কৰা নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে লগে লগে নিজৰ গোটেই কেম্পেইনিং তাতেই স্তব্ধ কৰি, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজক মুখ্যমন্ত্ৰী বুলি পাহৰি গৈ এজন জ্যেষ্ঠ ভাতৃ হিচাপে যোনে লগে লগে উৰা মাৰিছিল দিল্লীলৈকে, আৰু তেখেতৰ পাৰ্থিৱ শৰীৰক সন্মানেৰে ভাঙি পৰিছিল। তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাঙি পৰিছিল এজন ভাতৃ হিচাপে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি, যোনে আমাৰ অসমৰ এটা সম্পদ, তেখেতক হেৰুওৱা কথাটো তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে সহজ কথা নাছিলে। ব্যক্তিগতভাৱে তেখেত ভাঙি পৰিছিল, তথাপিতো তেখেতে গৈ সেই পাৰ্থিৱ শৰীৰক সন্মানেৰে গুৱাহাটীলৈ অনাৰ পিছত সেই যে যাত্ৰাটো হৈছিলে, আপোনাক মনত কৰক, যোনদিনা পাৰ্থিৱ শৰীৰ এয়াৰপৰ্টত আহিছিল, সেই যে যাত্ৰা, আপুনি ভাবে নেকি সেই যাত্ৰাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা নাছিল? প্ৰত্যেকজন ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিল, আজিও আছে, যোনে আপোনাৰ দাবী কৰে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ কাৰ্যকৰ্তা আছে। প্ৰত্যেকজন কাৰ্যকৰ্তাই আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰে। মৃত্যুৰ ন্যায় যেনেকেই নহওক কিয় হ'বই লাগিব। SIT গঠন কৰাৰ পৰা আজি যিটো ফাষ্ট ট্ৰেকত চলি আছে, লগে লগে এৰেষ্ট কৰিছে যিকেইজন অপৰাধীক, আজি তেওঁৰ মাৰ্ডাৰ বুলি আমি হয়তো হত্যাকাণ্ড হ'ব পাৰে বুলিও এটা মানে ভাবা গৈছে। কিছুমান কথা আহিছে নিশ্চয়, কাৰণ আমিতো আৰু চাৰ্জশ্বিটখন গোটেইখিনি আমি চাব নোৱাৰোঁ, কিন্তু যিখিনি গম পাইছোঁ, লগে লগে এৰেষ্ট কৰি তেওঁলোকক জেললৈকে প্ৰেৰণ কৰা, আৰু এতিয়াও যিটো, কাৰণ ন্যায়টোতো ভাৰতীয় জনতা পাৰ্টীয়ে দিব নোৱাৰে, ন্যায় দিব ন্যায় প্ৰক্ৰিয়াৰে, আৰু সেয়া দিব আমাৰ মানে এটা প্ৰচেছ থাকে। এইটো এটা জাষ্টিছৰ কথা আছে, জাষ্টিছটোতো ন্যায়ালয়ৰ ওপৰত কথা, সেইটোতো কোনো চৰকাৰে দিব নোৱাৰে। কিন্তু চৰকাৰৰ কৰণীয় যিখিনি, ক'তোতো তেওঁলোকে অৱহেলা কৰা নাই। লগে লগে এটা জুবিন ক্ষেত্ৰ তৈয়াৰ কৰি ৰাতিৰ ভিতৰতে
খুব কম সময়ত একেবাৰে কম সময়ত ৱাৰ ফুটেডলি যোনটো মানে ৱাৰ ফুটেড ব্যৱস্থা বুলি কোৱা হয় ইমান সুন্দৰকৈ তৈয়াৰ কৰি তেখেতক যিটো সন্মান দিলে সেই সন্মানটোতো মই কেতিয়াও নাভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগ কোনোবা চৰকাৰে যদি থাকিলে হয় দিব পাৰিলে হয় আজি মই ইয়াতে এটা মনত কৰি দিওঁ জুবিন দা আমাৰ কাৰণে অমৰ আৰু জুবিন দা সদায় আমাৰ মাজতে থাকিব তেখেতৰ ন্যায় একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তেহে হ'ব তেখেতে যিখিনি তথ্য দিব পাৰিছে যোগান ধৰিব পাৰিছে ছিংগাপুৰৰ হাই কমিশ্যনৰ লগত কথা পতা বা যিমান তেখেতে CBIৰ হওক বা যিখিনি কথা হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি যিবোৰ কাম কৰিছে কোনো বেলেগ নেতাই কৰিব নোৱাৰে আৰু এটা কথা মই কওঁ যে অসমৰ সম্পদ হেৰাই যোৱাৰ কথালৈকে আহোঁতে মই কংগ্ৰেছৰ এজন 15 বছৰলৈকে থকা মুখ্যমন্ত্ৰীৰ যেতিয়া তেখেতৰ মৃত্যু হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ তেতিয়া কিন্তু কংগ্ৰেছ চৰকাৰে সেই সন্মান দিওঁতে আওকাণ কৰিছিল তেখেতক তেতিয়া কিন্তু বিজেপিৰ চৰকাৰ আছিল সেইখিনি সময়তো বিজেপি চৰকাৰে তৰুণ গগৈৰো সমাধি ক্ষেত্ৰ এখন তৈয়াৰ কৰাৰ কথা তেওঁলোকক প্ৰপ'জ কৰিছিল গৌৰৱ গগৈক মই তেতিয়া জানো ভালকৈ জানো কৈছিলে যে 15 বছৰকৈ আছে আৰু অসমখনক এটা তেখেতেও মুখ্যমন্ত্ৰী হিচাপে 15 বছৰ থকাটো সাধাৰণ কথা নাছিলে তেখেতৰো এটা সমাধি ক্ষেত্ৰ হ'ব লাগে বুলি আৰু যদি বিচাৰে তেখেতকো সন্মান দিব বিচাৰিছে আৰু কৈছে যে আপোনালোকে জাগা ঠিক কৰক আপোনালোকে কংগ্ৰেছৰ গৌৰৱ গগৈৰ ওপৰত দায়িত্বটো দিছিল যে আপুনি ঠিক কৰক আমি সেইখিনিক সন্মান আমি দিম আৰু কলাক্ষেত্ৰত তেখেতৰ পাৰ্থিৱ শৰীৰক যিটো সন্মান দি পেলাই 3 দিন ৰখা গৈছিল সেইখিনি কিন্তু মই কেতিয়াও নাভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগ চৰকাৰ হ'লে সেইখিনি সন্মান দিলে হয় তেখেতৰ কিন্তু মৃত্যুক লৈ গৌৰৱ গগৈ হওক বা ৰকিবুল হুছেইন হওক বা তাৰে কংগ্ৰেছৰ নেতাসকলে কিন্তু ৰাজনীতি কৰিলে তেখেতসকলে ক'লে নহয় সমাধি ক্ষেত্ৰ নকৰোঁ কাৰণ তাতে লবি আছে নহয় তৰুণ গগৈক বিচৰা মানুহে তেওঁৰ সমাধি ক্ষেত্ৰ বিচাৰিছে কিন্তু তৰুণ গগৈক অপ'জ কৰাও মানুহ আছিল নহয় কংগ্ৰেছত এতিয়াও আছে সেই মানুহে বিচৰা নাই নহয় এনেকুৱা এখন সমাধি ক্ষেত্ৰ বা কংগ্ৰেছে নিজৰ মাজতেই ৰাজনীতি কৰি থাকে তেওঁলোকে কেতিয়াও যোগ্য সন্মান নিজৰে এজন নেতাক দিব পৰা নাই যেনেকৈ PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিল তৰুণ গগৈৰ কথাটো মই অসমৰ ক্ষেত্ৰত কৈছোঁ কিন্তু মই ৰাষ্ট্ৰীয় ক্ষেত্ৰত এজন প্ৰয়াত প্ৰধানমন্ত্ৰীৰ আজিলৈকে সন্মান দিয়া আপোনালোকে তেওঁলোকৰ পৰিয়ালৰ বাহিৰে গান্ধী ফেমিলি নেহেৰু ফেমিলিৰ পৰিয়ালৰ বাহিৰে PV নৰসিংহ ৰাওটো এজন ভাল দক্ষ প্ৰধানমন্ত্ৰী আছিল তেখেতক কেনেকুৱা ধৰণৰ অপমানিত কৰিলে তেখেতৰ পাৰ্থিৱ শৰীৰক সেয়া মনত কৰক কোনো এজন নেতাক যাবলৈ মানা কৰি থ'লে বয়কট কৰিলে এইবোৰ কথা ক'ত সম্ভৱ কংগ্ৰেছত সম্ভৱ যোনে কেতিয়াও নিজৰ স্বাৰ্থপৰ ৰাজনীতিৰ ঊৰ্ধত নাযায় কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এজন ব্যক্তিৰ মৃত্যুৰ লগত কেতিয়াও ৰাজনীতি নকৰে ভাৰতীয় জনতা পাৰ্টী এটা আধ্যাত্মিক দল বুলি ক'ম মই আমাৰ দলটোৱে কেতিয়াও এটা মানুহৰ মৃত্যুৰ লগত ৰাজনীতি কৰাৰ সপোনো দেখিব নোৱাৰে কিন্তু কংগ্ৰেছ এটা এনেকুৱা দল যোনে নিজৰ ভিতৰত এটা ৰাজনীতি কৰে মৃত্যুৰ লগতো ৰাজনীতি কৰে আজি জুবিন দাৰ লগতো ৰাজনীতি কৰিছে আৰু জুবিন দাৰ কথাটো মোৰ মনত পৰিছে জুবিন দাই আচলতে কংগ্ৰেছকে আঙুলিয়াই কৈছিল ৰাজনীতি নকৰিবা বন্ধু আৰু মই ভাবোঁ জুবিন দাৰ আজি যদি থাকিলে হয় নিশ্চিতভাৱে কংগ্ৰেছৰ লগতো নাথাকিলে হয় কংগ্ৰেছক ভোট দিব নালাগে বুলি কৈছিলে মই তথাপিতো আজি মই এইমাত্ৰ ক'লোঁ ভাৰতীয় জনতা পাৰ্টীয়ে মৃত্যু বা এজন ব্যক্তি যোন আমাৰ মাজত নাই তেওঁৰ কথাক লৈ পেলাই ৰাজনীতি নকৰে কিন্তু জানোতাই জানে জুবিন দাই কি বিচাৰিছিল জুবিন দাই কি কৈছিল চব কথা জানে আৰু ৰাইজ আজি বহুত সচেতন আৰু বিশেষকৈ আমাৰ নতুন প্ৰজন্ম যথেষ্ট সচেতন আৰু তেওঁলোকে জানে ভাৰতীয় জনতা পাৰ্টী সঠিক কাম কৰি গৈছে আমাৰ যিবোৰ সম্পদ আমাৰ যোনটো হিউমেন এছেট বুলি কয় সেই হিউমেন এছেট অসমীয়া প্ৰত্যেকজনক সন্মান দিয়া একমাত্ৰই দল আছে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টী যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক হেৰুৱাই পেলাই ডাঙৰ ভুল কৰিছে নেকি সেইটো ভুল নহয় সেইটো তেওঁলোকে এটা ডাঙৰ মানে মই ভাবোঁ এটা ভুলতকৈ ওপৰত যোনটো কথা কয় হয়তো তাতকৈ মানে ভুলটোতো সাধাৰণ শব্দ তাতকৈও ডাঙৰ এটা অপৰাধ কৰিছে মোৰ মতে অপৰাধ এই অপৰাধটো অসমৰ কাৰণে অপৰাধ হৈছিল সেইখিনি সময়ত দেই বিকাশ বহুত দিনৰ কাৰণে স্তব্ধ হৈ গৈছিল 2012ৰ পৰা
যেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে আওকাণ কৰিবলৈ ধৰিলে কংগ্ৰেছে, যেতিয়া কংগ্ৰেছত আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেতিয়াৰ পৰাই কিন্তু বিকাশ যেন সীমিত হৈ গৈছিল। কোনো ধৰণৰ প্ৰগ্ৰেছিভ কথা চিন্তা কৰিব পৰা নাছিল সেইখন চৰকাৰে। আৰু সেয়াই হ'ল আজি যিটো গম পাইছে আপোনালোকে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই দল ত্যাগ কৰিব লগা হ'ল। কিন্তু ত্যাগ কৰি তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো অসমৰ কাৰণে খুব ভাল আশীৰ্বাদ এটা হ'ল। আৰু মই ভাবোঁ আচল যোগ্য ব্যক্তি এটা ভাল দলত, এটা কথা কওঁ মই বাৰে বাৰে কওঁ, এইটো মানুহে মোৰ মুখত বহুতবাৰ শুনিছে, আশতমা সদগময় তমসুমা জ্যোতিৰ্গময়। যেতিয়াই অন্ধকাৰৰ পৰা পোহৰলৈকে অহাটো আমাৰ প্ৰকৃত আচলতে সেইটো আমাৰ স্বভাৱ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়েই কাম কৰিলে। তেখেতে অন্ধকাৰৰ পৰা পোহৰলৈ আহিলে আৰু সেয়াই হৈছিল এজন যোগ্য ব্যক্তি, দক্ষ ব্যক্তি, এটা দক্ষ আৰু আদৰ্শবান এটা দলত যোগদান কৰিলে। আৰু সেয়াই কিন্তু পৰিৱৰ্তনৰ সৃষ্টি কৰিলে অসমৰ কাৰণে, অসমৰ ৰাইজৰ প্ৰতি এটা আশীৰ্বাদ। মই ভাবোঁ তেওঁলোকে হেৰুৱালে, কংগ্ৰেছে হেৰুৱালে, কিন্তু অসমবাসীয়ে এটা খুব সুন্দৰ এটা উপহাৰ হিচাপে পালে ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা আদৰ্শবান দলত এজন দক্ষ ব্যক্তিৰ যোগদান। আৰু সেয়া কিন্তু কোনোৱেও কেতিয়াও পাহৰিব নোৱাৰে। আজি সোণালী আখৰেৰে আমাৰ ইতিহাসত ইয়াৰ দৰ্জা হৈ লিখা থাকি যাব যে যিখিনি বিকাশ এই 10 বছৰত অসমত হৈছে কোনেও পাহৰিব। বাইদেউ, নাৰীটো আজি ভাৰতবৰ্ষৰ চবচে বেছি টপত আছে বুলি ক'লেও ভুল নহ'ব। গোটেই বিশ্বতে তাৰমানে প্ৰাধান্য পাইছে। আমাৰ গোটেই বিশ্বত ভাৰতৰ নাৰীৰহে নামটো বেছি হৈ আছে। আমাৰ সৌভাগ্য। এয়াৰফ'ৰ্চ হওক, মেডিকেল লাইন, ভূমিকা সিং হওক, আমাৰ ছফিয়া কুৰেশ্বি হওক, চব তেওঁলোকে নেতৃত্ব দিছিল অপাৰেশ্যন সিন্দুৰ। আপুনি এগৰাকী নাৰী হয়, তো এই যিমানখিনি ধৰক ডেভেলপমেণ্ট হৈ আছে, তো নাৰীৰ এক বিশেষ ভূমিকা থাকে নিশ্চিতভাৱে। সেইকাৰণে মোদী চৰকাৰে নাৰীক এটা প্ৰাধান্য দি আছে। তো এইবাৰ ইলেকশ্যনত যদি আপোনাক দলে দায়িত্ব দিয়ে, তো আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? যদি কেতিয়াবা দলে মোক সুযোগ্য বুলি ভাবে, প্ৰাৰ্থিত্ব ক'ৰবাত প্ৰদান কৰে সমষ্টিত, তেনেহ'লে সমষ্টিৰ বাকীৰ বহু সমস্যা আছে যিবোৰ আমি সমাধান কৰাৰ চেষ্টা কৰিম। আৰু যথেষ্ট সমস্যা সমাধান হৈছে, কাৰণ বিজেপি চৰকাৰ আছে যেতিয়া মই কৈছোঁৱে সবকা সাথ সবকা বিকাশ, আৰু বিকাশ হৈছে। কিন্তু তথাপিতো আপুনি জানে ভুকুতে কল নপকে, একেবাৰে সমস্যাবোৰ সমাধান হৈ যোৱা নাই, বহু সমস্যা আছে। আৰু বিশেষকৈ মই ভাবোঁ যে সংস্থাপনৰ ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে। অকল গভৰ্ণমেণ্ট চাকৰি, চৰকাৰী চাকৰিয়ে নহয়, ষ্টাৰ্টআপছ কিছুমান হ'ব লাগে, ষ্টাৰ্টআপ হাব হ'ব লাগে। যদি কেতিয়াবা মই সুযোগ পাওঁ, বহুত এনেধৰণৰ ক্ষেত্ৰত মই বিশেষকৈ যুৱসকল আৰু মহিলাসকলৰ কাৰণে বহুত কাম কৰাৰ পৰিকল্পনা আছে। ঈশ্বৰক সেইখিনিৰ ওপৰত 4টা কেটেগৰী যিকেইটাৰ ওপৰত আমি কাম কৰিব লাগে। মোৰ যদি সমষ্টিটো যদি গুৱাহাটীৰ হয়, গুৱাহাটী মোৰ যিটো গৃহ সমষ্টি গুৱাহাটী চেণ্ট্ৰেল, তাতে বাৰু বেছি কৃষকৰ কথা নাহে, কিন্তু বাকী 3টা কেটেগৰী নিশ্চিতভাৱে হয়, যুৱক, মহিলা, দলিত, এই 3টাৰ ওপৰত মই বহুত কাম কৰিব লগা আছে বুলি মই ভাবোঁ আৰু কাম কৰিম। আৰু যিহেতু আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে যথেষ্ট কাম কৰিছে আৰু আগলৈকে তেখেতৰ নেতৃত্বত অসমে বহুত কাম কৰিব। আৰু দলেতো ইমান সুন্দৰকৈ চলিয়ে গৈ আছে আমাৰ সভাপতি দুদীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত। মই কাম কৰি যাম আৰু বহুত শিকিবলগীয়া আছে, বহুত শিকিম। আৰু আপুনি নাৰীৰ কথা কৈছে, নাৰীয়ে সমাজ এখন গঢ়িব পাৰে, সমাজ এখন গঠন কৰিব পাৰে। সেইকাৰণে নাৰীৰটো অৱদান অকল্পনীয়। আৰু নাৰী দুৰ্গাও, নাৰী সৰস্বতীও। সেইকাৰণে নাৰীক যাতে কোনেও অবলা বুলি নাভাবে, নাৰী শক্তিশালী। আৰু সেই শক্তিশালী ৰূপত আমিও কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ, কাম কৰি যাম। আপোনালোকৰ এই শ্ব'ৰ জৰিয়তে আটাইবোৰৰ পৰা আশীষ বিচাৰিম যাতে আমি কাম কৰাৰ সুযোগ পাওঁ। মোৰ আপোনালৈ শুভেচ্ছা থাকিল, বহুত বহুত ধন্যবাদ। অনাগত দিনত আপুনি ৰাইজৰ হৈ কাম কৰিব পাৰে, যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জালুকবাৰী সমষ্টিত প্ৰতিনিধিত্ব কৰি আৰু অসমৰ ভিতৰত টপ 1 নম্বৰত আছে। তাতকৈ ভাল সমষ্টি আৰু ক'তো নাই। আপোনাকো যদি তেনেকৈ সুযোগ দিয়ে ঈশ্বৰে, তো আপুনি
সেই সমষ্টিটোৰ যাতে সাংঘাতিক এটা ডেভেলপমেণ্ট আনিব পাৰে। গুৰুজনাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ, মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ। যদি আপোনাৰ এই এতিয়া কয় নহয় জিভাত কেতিয়াবা সৰস্বতী থাকে, সেই সৰস্বতী যদি আছে, কেতিয়াবা যদি সুযোগ পাওঁ, ঈশ্বৰে কৰক সেইখিনি সুযোগ্য কৰি তোলক। মানে মই কথাটো এইটোৱে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি তাতে দায়িত্ব নল'লে হয়, তে জালুকবাৰী সমষ্টি 1 নম্বৰত নাথাকিলে উন্নতি নহ'ল। এই উন্নতি আজি উন্নতি যি হৈছে একমাত্ৰ তেওঁৰ দৰে ব্যক্তিৰ কাৰণে। সেইকাৰণে প্ৰত্যেকটা সমষ্টিত এজন বিশেষ ব্যক্তিৰো দৰকাৰ, যাৰ সমস্ত গুণখিনি থাকে। আৰু মোৰ মানে এটা ধৰক লাগিছে কি আপোনাৰ সেই গুণখিনি আছে। আপোনাৰ কথাখিনিক মই আশীষ হিচাপে লৈছোঁ আৰু ৰাইজৰ আশীষ হিচাপে যি ঈশ্বৰে যি কৰিব ভাল কৰিব, যিয়েই সিদ্ধান্ত হ'ব ভালেই হ'ব। মই কিন্তু ৰাইজৰ সেৱা কৰি আছোঁ, কৰি যাম, সেয়া মোৰ প্ৰতিশ্ৰুতি। আৰু বিজেপি দলৰ আদৰ্শক সদায় চিৰধাৰী কৰি লৈ আগবাঢ়িম, সেয়া মোৰ প্ৰতিশ্ৰুতি। আৰু আজি এইখিনি সুযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকৰ এই শ্ব'টো ঈশ্বৰে কৰক, বহুত সুন্দৰকৈ মানুহে দৰ্শকে চাওক, উপভোগ কৰক, তাৰে কামনা কৰিছোঁ। আৰু বহুতখিনি সময় আপোনালোকে মোৰ লগত প্ৰশ্ন সুধিলে, মোকো কিন্তু সুযোগ দিছে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ। বহু কথা মই আপোনাৰ পৰা গম পালোঁ, ৰাইজেও গম পাব, যিবোৰ কথা আমি গম পোৱাটো দৰকাৰ। মই চিৰকৃতজ্ঞ হৈ থাকিম। বহুত বহুত ধন্যবাদ। থেংক ইউ বাইদেউ।